আকৌ সৰব হৈছে গৌৰৱ গগৈ। আকৌ এখন যুদ্ধ হ'ব। নগাঁও লোকসভা সমষ্টিত 2019 আৰু 2024 চনত আমি জিকিছিলোঁ। যে এখন সিট আমি 2019 চনত আমাৰ 2024 চনত আমি বিপুল ভোটৰ ব্যৱধানত আমি জিকিছিলোঁ। এইবাৰো আমি উপনিৰ্বাচনত নগাঁওত বিজয় সাব্যস্ত কৰিম। এইবাৰ উপনিৰ্বাচনত আমি বিজয় লাভ কৰিম। বিজেপি আৰু AUDFৰ মাজত গোপন বুজাবুজি হ'ব। বিজেপি আৰু AUDF দলৰ মাজত আকৌ সেই গোপন বুজাবুজিও হ'ব। বিজেপি আৰু AUDFে সাম্প্ৰদায়িক ৰাজনীতি কৰিব। যে বিজেপি আৰু AUDF দল আকৌ দুয়োটা দল সাম্প্ৰদায়িক কথাবোৰ ব্যৱহাৰ কৰিব, সাম্প্ৰদায়িক ৰাজনীতি ব্যৱহাৰ কৰিব। এইবাৰ পুৰা কনফিডেণ্ট গৌৰৱ গগৈ। আনহাতে ৰাজ্যৰ বানপানী সম্পৰ্কীয় গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। আগতে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বানপানীৰ বাবে যথেষ্ট অনুদান পাইছিলোঁ। এতিয়া কেৱল কেন্দ্ৰীয় চৰকাৰে ফোনৰ জৰিয়তেহে মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰে। গৌৰৱ গগৈ আকৌ নামিছে ৰণক্ষেত্ৰত। এইবাৰ গৌৰৱ সম্পূৰ্ণ আত্মবিশ্বাসী। বিষয় নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচন। নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ বিধানসভা নিৰ্বাচনৰ কেইদিনমান আগত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল আৰু সাংসদ পদো ত্যাগ কৰিছিল। সেই মৰ্মে নগাঁও লোকসভা সমষ্টিৰ আসনখন খালী হৈ পৰিছিল। যিহেতু লোকসভা নিৰ্বাচনলৈ আৰু 3 বছৰতকৈ অধিক সময় বাকী আছে, গতিকে সমষ্টিটোত অনুষ্ঠিত হ'ব উপনিৰ্বাচন। ইতিমধ্যে অসমৰ মূল ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। অচিৰে এই সমষ্টিটোত হ'ব উপনিৰ্বাচন। 2019 আৰু 2024 চনত এই আসনখনত জয়লাভ কৰিছিল কংগ্ৰেছে। গতিকে এইবাৰো অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ প্ৰবল আত্মবিশ্বাসী যে এইবাৰো নগাঁও লোকসভা আসনখন কংগ্ৰেছেই দখল কৰিব। গৌৰৱ গগৈয়ে লগতে কয় যে বিজেপি আৰু AUDFৰ মাজত গোপন বুজাবুজিও হ'ব আৰু দুয়োটা দলে সাম্প্ৰদায়িক ৰাজনীতি কৰিব। গতিকে এইবাৰ কনফিডেণ্ট গৌৰৱ গগৈ, কিয়নো এইবাৰ নগাঁওত কংগ্ৰেছে জয়লাভ কৰিব। আনহাতে ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কেও গৌৰৱ গগৈয়ে কৰে গুৰুত্বপূৰ্ণ মন্তব্য। আগতে কংগ্ৰেছৰ দিনত কেন্দ্ৰীয় চৰকাৰে বান পৰিস্থিতিৰ বাবে যথেষ্ট অনুদান দিছিল, কিন্তু এতিয়া কেন্দ্ৰৰ চৰকাৰে কেৱল মুখ্যমন্ত্ৰীৰ লগতহে বান সম্পৰ্কে কথা পাতে।